ইউটিউব ষ্টুডিঅ'ৰ জৰিয়তে মানে কি YT ষ্টুডিঅ'ৰ জৰিয়তে আপুনি আপোনাৰ ভিডিঅ' ইউটিউবত কেনেকৈ আপলোড কৰিব সেইটোহে কৈ আছোঁ মই একচুৱেলি মানে কি আপুনি মানে ইউটিউব এপটো যে আছে তাৰ থ্ৰুদি কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে তাৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁৱে বাট ইন দিছ ভিডিঅ' মানে কি YT ষ্টুডিঅ' ইউটিউব ষ্টুডিঅ'ৰ থ্ৰুদি মানে ইউটিউব ষ্টুডিঅ'ৰ জৰিয়তে কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে সেইটো দেখাই আছোঁ তো বলক চাই লওক একদম বেছিক প্ৰচেছখিনি চাই লওঁ আমি কেনেকৈ মানে কি কৰিব লাগে কি কৰিব নালাগে সকলোবোৰ তো বলক গাইজ চাই লওক তো পোনে পোনে আহি গৈছোঁ মই মোৰ ইউটিউব ষ্টুডিঅ'টোলৈ আৰু ইয়াৰ পৰা মই আপোনাক ভিডিঅ'টো আপলোড কৰি দেখাই আছোঁ ঠিক আছে তো ইয়াৰ পৰা ইউটিউব ষ্টুডিঅ'ৰ পৰা আপোনাৰ মানে কি মোবাইল এপটোৰ পৰা আপলোড কৰিবলৈ হ'লে প্ৰথমে আপুনি ওপৰৰ প্লাছ চিনটো দেখিছে ঠিক আছে তো প্লাছ চিনটোত মই চিম্পলি ক্লিক কৰি দিলোঁ আৰু ইয়াৰ ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ যিবোৰ ভিডিঅ' আছে ইয়াৰ পৰা শ্ব' কৰিব ইয়াতে গোটেইবোৰ তো মই চিম্পলি এটা এক্সাম্পল হিচাপে টিপি লৈছোঁ এইটো তো টিপি দিয়াৰ পিছত ইয়াতে আহিব মানে কি এইবিলাক আহিব আপোনাৰ মানে কি আপোনাৰ যদি অলৰেডি থাম্বনেল বনাই থোৱা আছে ইয়াতে চেঞ্জ কৰি ল'ব পাৰিব চ' চিম্পলি মই আপোনাক এক্সাম্পল হিচাপে মই এটা চেঞ্জ কৰি লগাই দিছোঁ মানে ঠিক আছে আপোনাৰ যদি বেলেগ ফটো চটো লগাই থোৱা আছে বা থাম্বনেল অলৰেডি যদি বনাই থোৱা আছে চ' চিম্পলি ইয়াৰ পৰা চিলেক্ট কৰি লোৱা হ'ল তো মই লৈ লৈছোঁ এইখন তো এইখন লোৱাৰ পিছত চিম্পলি মই ডান কৰি দিলোঁ ইয়াতে তো হৈ গ'ল এইখন থাম্বনেল লোৱা হৈ গ'ল এইখন ঠিক আছে ইউটিউব কেতিয়া দিয়ে বা এনেকুৱা চামথিং যিয়ে নহওক আপোনাৰ যি আছে সেইটো লৈ ল'ব তাৰপিছত প্ৰথম কথা ইয়াতে আহিলে আপোনাৰ মানে কি টাইটেলটো দেখিব টাইটেল তো ভিডিঅ'টো কিহৰ ওপৰত বনাই আছে আপুনি তাৰ অনুসৰি আপুনি টাইটেলটো লিখি দিব ঠিক আছে তো মই লিখি দিলোঁ ইয়াতে এনে আপোনাৰ মানে কি হাউ টু আপলোড ভিডিঅ'ছ হাউ টু আপলোড ভিডিঅ' অন ইউটিউব মই জাষ্ট মানে কি আপোনাৰ এক্সাম্পল হিচাপে লিখি দিছোঁ ঠিক আছে অন ইউটিউব তো ছাপ'জ আপোনাৰ মানে হৈ গ'ল আৰু মানে টাইটেল লিখা তো টাইটেলটো হোৱাৰ পিছত মানে কি চিম্পলি ইয়াতে ডিছক্ৰিপশ্যন লিখিব লাগিব ডিছক্ৰিপশ্যন মানে বৰ্ণনা ভিডিঅ'টো মানে কিহৰ ওপৰত বনাই আছে তাৰ বিষয়ে অকণমান ভালকৈ ডিটেইলছত লিখি দিব লাগিব মানে তো ছাপ'জ মই লিখি দিম মানে কি দিছ ইজ অসমীয়াত হৈ আছে যিয়ে নহওক তো দিছ ইজ এ ইনফৰ্মেটিভ ভিডিঅ' তো এনেকৈ লিখি দিব আৰু দিছ ইজ এ ইনফৰ্মেটিভ ভিডিঅ' হাউ টু আপলোড ভিডিঅ' অন ইউটিউব চ' এনেকৈ আপুনি কিবা কিবি লিখি দিব মোৰ ক্ষেত্ৰত বা আৰু এনেকৈ লিখি দিম তো মই গোটেইবোৰ লিখি নাথাকোঁ বা আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব চ' চিম্পলি এইবিলাকে মই এনেকৈ দি দিছোঁ ঠিক আছে তো লিখি ল'ব আপোনাৰ ভিডিঅ'টো কিহৰ ওপৰত মানে কি ভিডিঅ'টো কিহৰ ওপৰত ইয়াতে ডিটেইলছত লিখি দিলে হ'ল ঠিক আছে তাৰপিছত মানে কি এইখিনি হৈ গ'ল মানে কি টাইটেল হৈ গ'ল ডিছক্ৰিপশ্যন হৈ গ'ল এণ্ড ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইয়াতে আহিব অডিয়েঞ্চটো ইয়াতে চিলেক্ট কৰিব লাগে অডিয়েঞ্চটো মানে কি চাওক ইয়াতে বহুতে মানে কি ইয়াতে মানে কি আপুনি যদি নৰ্মেলি আপুনি সৰু ল'ৰা ছোৱালীৰ কাৰণে যদি ভিডিঅ'টো বনাই থাকে নাই চ' চিম্পলি ইয়াতে থাকিব দিব ঠিক আছে ইটছ নট মেড ফৰ কিডছ মানে এইটো ল'ৰা ছোৱালীৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয় বুলি এইটো মানে কি ন'টো টিপি দিব লাগিব যদি আপুনি মানে কি যদি ভিডিঅ'টো আপুনি সৰু ল'ৰা ছোৱালীৰ কাৰণে যদি বনাই আছে চ' তেতিয়া ভিডিঅ'টো আপোনাৰ প্ৰথম অপশ্যনটো টিপিব লাগিব মানে য়েছ ইটছ মেড ফৰ কিডছ ঠিক আছে চ' এইটো টিপিলে হ'ল আদাৰৱাইজ এইটো ন'টো থাকিব দিব আপুনি যদি ব্লগিং তো চিম্পলি ন'টো থাকিব দিলোঁ মই ইয়াতে তাৰপিছত বেক কৰি দিলোঁ এইখিনি হৈ গ'ল তাৰপিছত এণ্ড ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ইয়াতে এটা আহিব মানে অল্টাৰ্ড কণ্টেণ্ট এইটো অল্টাৰ্ড কণ্টেণ্ট হয় কি মানে কি আপুনি মানে কি আপুনি লৈ আহিছে নেকি কিবা মানে কি আপুনি AI জেনেৰেট কৰিছে নেকি AI মানে কি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কিবা এনেকুৱা ইউজ কৰিছে নেকি ইয়াতে মানে কি সুধিছে তেনেকৈ মানে কি ডু এনি অফ দ্য ফলোয়িং ডিছক্ৰাইবছ টু ইউৰ কণ্টেণ্ট মানে কি মেক্স এ ৰিয়েল পাৰ্চন এপিয়াৰ্ছ টু চে অৰ ডু ছামথিং ডেট ডিড নট চে অৰ ডু মানে কি কিবা তেনেকুৱা মানে কি ইউজ কৰিছে যদি AI টুল যদি ইউজ কৰিছে ইয়াতে চিম্পলি য়েছ কৰিব লাগিব আদাৰৱাইজ ন' থাকিব লাগিব ঠিক আছে চ' মই ন' কৰি দিলোঁ ঠিক আছে তো বাকী যিয়ে নহওক এইবিলাক ন'য়ে থাকিব দিব আৰু যদি আপুনি একো টুল ইউজ কৰা নাই ঠিক আছে চ' সেইটো এটা ইম্পৰ্টেণ্ট ছেটিংছ আছিলে তাৰপিছত যদি ইয়াতে আহিব কমেণ্টছ যদি আপুনি বন্ধ কৰি ৰাখিব খোজে বা কিবা কৰি ৰাখিব খোজে ইয়াতে অ'পন কৰিব পাৰিব ঠিক আছে তো চিম্পলি ইয়াতে থাকক এইটো অফে আছে এণ্ড তাৰপিছত মানে যদি টেগ চেক কৰাৰ কাৰণে এইটো বেলেগ প্ৰচেছ এটা আছে তো সেইবিলাক আৰু মই টিপি নাথাকোঁ
ঠিক আছে চ' এইখিনি বেছিক প্ৰচেছ মানে কি আপুনি আপলোড কৰাৰ কাৰণে তো এইখিনি কমপ্লিট এইখিনি ছেটিংছ হৈ যোৱাৰ পিছত মানে কি আপুনি সৰি ফৰ ইণ্টাৰপ্টেড এইখিনি হৈ যোৱাৰ পিছত আপুনি চিম্পলি কি কৰি দিব ইয়াতে আপলোড অপশ্যনটো টিপি দিব মই বৰ্তমান আপলোড নকৰোঁ আদাৰৱাইজ আপলোড হৈ যাব মই আপোনাক মানে কি দিশৰ কাৰণে এইখিনি দেখাই দিছোঁ ঠিক আছে চ' এইখিনি আছিল মানে কি ইউটিউব ষ্টুডিঅ'ত কেনেকৈ প্ৰপাৰলি মানে কি ভিডিঅ' আপলোড কৰিব লাগে তো দেখিলে এইখিনি আছিলে একদম বেছিক প্ৰচেছ মানে এইখিনি মানে কি কেনেকৈ মানে কি ইউটিউব ষ্টুডিঅ' দি থ্ৰু ইউটিউব ষ্টুডিঅ' মোবাইল এপটো দি মানে কেনেকৈ মানে কি ভিডিঅ' আপলোড কৰিব লাগে দেখিলে আৰু এইখিনি আছিলে একদম বেছিক প্ৰচেছ এইখিনি ঠিক আছে তো ইয়াৰ ওপৰত যদি কিবা ডাউট চাউট আছে অভিয়াছলি কমেণ্ট কৰিব পাৰে টেনশ্যন নাই ঠিক আছে তো যি কি নহওক ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট সোনকালে লগ পাম তাক তাকিলে বাই গাইছ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'